का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালন এক লাভজনক কৃষি পদ্ধতি। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ নিবনুৱা যুৱক যুৱতী মীন পালনৰ জৰিয়তে স্বনিয়োজন হ'ব পাৰিছে। পুখুৰীৰ পাৰবিলাক আহল বহল কৰি তাত বিভিন্ন উদ্যান শস্যৰ খেতি কৰিব পাৰি। পৰিত্যক্ত জলাশয় আৰু দ ভূমিখণ্ডত সঠিক হাৰত স্লোপ আৰু বাৰ্মৰ ব্যৱস্থা কৰি পুখুৰীটো খহি নোযোৱাকৈ ৰাখিব লাগে। দ পৰিত্যক্ত জলাশয়ত বিজ্ঞানসন্মতভাৱে পুখুৰী নিৰ্মাণ কৰি লাভৱান হৈছে মৰিগাঁও জিলাৰ মনসাৰ সমীপৰ বৰনলনি পথাৰৰ কাৰিকৰী শিক্ষিত যুৱক ৰাহুল বড়ো। নিজৰ প্ৰায় 100 বিঘা ভূমিখণ্ডত বিজ্ঞানসন্মতভাৱে পুখুৰী নিৰ্মাণ কৰি আদৰ্শৰ চানেকি দাঙি ধৰা ৰাহুল বড়োৱে বিজ্ঞানসন্মত পুখুৰীৰ পাৰ নিৰ্মাণ কৰা অভিজ্ঞতা ব্যক্ত কৰি এনেদৰে কয়। আমি দেখিছোঁ যে এই পুখুৰী যিবিলাক বনাইছে, নতুনকৈ কিছুমান পুখুৰী বনাইছে, পুৰণি পুখুৰীও আছে। গতিকে এই যে পুখুৰীৰ পাৰবিলাক আপোনালোকে ধৰক কেনেদৰে প্ৰস্তুত কৰে? পুখুৰীৰ পাৰবিলাক পুখুৰীৰ পাৰবিলাক একচুৱেলি টেকনিকেলি ডিজাইন কৰা গৈছে। চ' যদি চাই আমাৰ পুখুৰীবিলাক যোনবিলাক শ্লোপ আছে, যোনবিলাক ঢেলনীয়া আছে, সেইবিলাক এটা প্ৰপৰ্শ্যনত কৰা গৈছে। যদি মেথামেটিকেলি যদি চাব যাওঁ সেইটো 1:1 ৰেচিঅ'। या फिर আপুনি চিম্পলত যদি যায় ক'ব গ'লে এইটো 45 ডিগ্ৰীত আছে। 45 ডিগ্ৰীত আছে, হয়। 45 ডিগ্ৰী হ'লে কি হয়, তেতিয়া আপোনাৰ 45 ডিগ্ৰীত ৱেষ্টেজ, লেণ্ডৰ ৱেষ্টেজটো কম হয়, আপোনাৰ ৱাটাৰ এৰিয়াটো বেছি পায় আৰু আপোনাৰ ছইল ইৰ'জনটো কম হয়। হয়, আপোনালোকৰ পুখুৰীবিলাকত বাৰ্ণো ৰাখিছে? হয় হয়, গতিকে তাৰ কাৰণে কিবা উপকাৰ ৰাখিছে নেকি? হয় হয়, বাৰ্ণটো দিয়া গৈছে তাকি যদি বাই চান্স কেতিয়াবা যদি বেছি যদি ধুমুহা হৈ যায়, বৰষুণ হৈ যায় এক্সেছ, যদি আমাৰ 45 ডিগ্ৰীও যদি কাম নকৰে, তেতিয়া আমাৰ বাৰ্ণে প্ৰটেকশ্যন এটা দিয়ে, যাতে ছইল ইৰ'জন হ'লে তাতে পৰি যায় আৰু পুখুৰীত এফেক্ট নকৰে। পুখুৰীত মানে মাটিখিনি পৰি নাযায় আৰু তেতিয়া? হয়, সেইটো কাৰণে। সেইকাৰণে এনে বাৰ্ণটো এনে কিমান মিটাৰ ৰাখিছে বাৰু? আমাৰ এইটো 2 মিটাৰ আছে। 2 মিটাৰ, চ' এইটো এভাৰেজ থাকে। এনে ধৰক সৰ্বমুঠ আপোনালোকে ধৰক এই মীন পাম্পখনত এনে আপোনালোকে কিমানটামান পুখুৰী ৰাখিছে? আমাৰ এতিয়া গ্ৰ' আউট পণ্ডছ, ডাঙৰ পুখুৰী য'ত আমাৰ মাছ ডাঙৰ হ'বৰ কাৰণে দিওঁ, সেইটো আমাৰ 9টা আছে আৰু নাৰ্চাৰী পণ্ড আমাৰ 5টা আছে। হয়, গতিকে প্ৰায় 14টা পুখুৰী আপোনালোকৰ আছে। হয়, এনেকৈ বিজ্ঞানসন্মতভাৱে আপুনি পুখুৰীবিলাক বনাইছে আৰু? হয় হয়, নিজে ডিজাইন কৰিছে? হয়, নিজে ডিজাইন কৰিছোঁ আৰু ডিপাৰ্টমেণ্টৰ পৰাও অকণমান টেকনিকেলি ছাপোৰ্ট পাইছোঁ আমি। হয়, ধৰক এনে আপোনাৰ এনে শিক্ষাগত অৰ্হতা কি বাৰু? মই এজ এন প্ৰফেশ্যন আৰ্কিটেক্ট হয়। আৰ্কিটেক্ট? হয়। গতিকে নিজে আৰ্কিটেক্ট হৈও এনেকৈ ধৰক মীন পামৰ লগত আপুনি জড়িত হৈ আছে? হয় হয়, গতিকে মীন পামখন ধৰক সৰ্বাংগ সুন্দৰ কৰাৰ কাৰণে তাৰ পাৰত, পুখুৰীৰ পাৰত আপোনালোকে কি কি গছ ৰোপণ কৰিছে? চ' আমি এতিয়ালৈকে আমি কলগছ আমি প্লেণ্টেশ্যন কৰিছোঁ, তাৰপিছতে নাৰিকল আছে, তামোল আছে। বিজ্ঞানসন্মতভাৱে পুখুৰী নিৰ্মাণ কৰি তাত ন্যূনতম 6-7 ফুট পানী থকাটো নিশ্চিত কৰিব লাগে। মাছৰ বৃদ্ধিৰ বাবে পুখুৰীত পৰিপূৰক খাদ্য যোগান নিশ্চিত কৰিব লাগে। স্থানীয়ভাৱে উপলব্ধ বিভিন্ন উপাদান যেনে চাউলৰ মল, সৰিয়হৰ খলিহৈ, মাকৈ গুড়ি আদি ভালদৰে মিহলি কৰি তাত ভিটামিন আৰু প্ৰ'বায়'টিক মিহলাব লাগে। যিহেতু বজাৰত উপলব্ধ খাদ্যৰ দাম বেছি, সেইহেতু এই খাদ্য প্ৰয়োগ কৰি মাছ উৎপাদন কৰিলে মাছৰ উৎপাদন ব্যয় অধিক হয়। সেইবাবে স্থানীয় উপাদানেৰে প্ৰস্তুত কৰা খাদ্য আৰু
বজাৰৰ উপলব্ধ খাদ্য প্ৰয়োগৰ দ্বাৰা মাছৰ উৎপাদন ব্যয় কমাব পাৰি। মাছৰ খাদ্য প্ৰয়োগৰ বিভিন্ন দিশ সন্দৰ্ভত ৰাজ্যখনৰ আগশাৰীৰ মীন পালক পিংকু গগৈয়ে এনেদৰে কয়। আমি দেখিছোঁ যে আপোনালোকৰ যিখন মীন পাম আছে তাত মাছৰ খাদ্য প্ৰয়োগ কৰে, কি কি খাদ্য প্ৰয়োগ কৰে বাৰু? আমি আপোনাৰ এইটো আপোনাৰ এই খলিহৈ ৰাইচ পলিচ এইখিনি আপুনি ঘৰুৱাভাৱে আমি ইয়াত মানে দি আছোঁ। এতিয়া লগত আমি প্ৰবাইডিংটো মিক্স কৰি দিওঁ, তেনেকৈ খুৱাই আছোঁ আমি। তাৰমানে ধৰক চাউলৰ মল হয় আৰু খলিহৈ। চাউলৰ যিটো চাউলৰ দুটা মল ওলায় আপোনাৰ, একদম যিটো আমাৰ ওলায় সেইটো নহয়, এইটো ৰাইচ পলিচ বুলি কয়। তাতকৈ অলপ ভাল, এইটো গুণগতভাৱে অলপ ভাল অকণ ডাইৰেক্ট মলতকৈ। এইটো আগদিনাখনে তিয়াই থয় নেকি? হয়, আগদিনাখন তিয়াই থওঁ। খলিহৈতে আগদিনাখন তিয়াই থ'ব লাগে, তাৰ একেলগে লগ কৰি তিয়াই থৈ দিওঁ আমি দুইটা। তাৰপিছত যেতিয়া প্ৰয়োগ কৰিব তাৰ আগে আগে প্ৰবাইডিংটো মিলাই লওঁ। এনে ধৰক আমি বজাৰত যিবিলাক আজিকালি খাদ্য পোৱা যায় সেই খাদ্য প্ৰয়োগ কৰেনে আপুনি? সেইটো আমি কৰোঁ, কিন্তু আপোনাৰ সেইটো দামটো অকণ বেছি দেখা নাই, আমি কমাই কৰোঁ মানে। আৰু আপোনাৰ কষ্টিংটো বহুত বেছি, আপোনাৰ প্ৰায় 1 কেজিত আপোনাৰ প্ৰায় 50ৰ ওপৰত, 50 টকা 55 টকা পাৰ কিলো। হয়, গতিকে আৰু সেইকাৰণে তাৰমানে দামটো কমাবৰ কাৰণে মানে আপোনালোকে চাউলৰ মল খলিহৈ এইবিলাক মানে ধৰক হেৰিত পোৱা যায় নেকি? সহজতে পোৱা যায়? এইটো সহজতে পোৱা যায়, দামো বহুতখিনি কম, তাৰ তুলনাত বহুত কম, সেইকাৰণে এইটো ইউজ কৰোঁ আমি। এইটো 60% ইউজ কৰোঁ আৰু কমাৰ্চিয়েল ফিডটো আমি আপোনাৰ 40% ইউজ কৰোঁ। তেনেকৈ আমি মীন পালন কৰি আছোঁ। এনে ধৰক এই প্ৰয়োগ কৰাৰ ফলত খাদ্য প্ৰয়োগ কৰাৰ কোন কোন সময়ত আপোনালোকে প্ৰয়োগ কৰে? আমি ৰাতিপুৱা এবাৰ কৰোঁ আৰু আপোনাৰ আমি আবেলি এবাৰ কৰোঁ, দুবাৰ কৰোঁ। আমি একেখিনি দানা এবাৰতে ভিজাই লওঁ, যিখিনি আমাৰ প্ৰয়োজন হয় এটা পুখুৰীত আমি তাত দুভাগ কৰি লওঁ। 50% ৰাতিপুৱা দিওঁ, 50% আপোনাৰ আমি আবেলি দিওঁ, তেনেকৈ প্ৰয়োগ কৰোঁ। আৰু এনেই গ্ৰাছ কাপ বা এনেকুৱা মাছৰ কাৰণে কি দিয়ে? আৰু গ্ৰাছ কাপৰ আমি কলপাত দিওঁ। আমি ধৰক বিভিন্ন পথাৰৰ পৰা ঘাঁহ, কিছুমান দলনিৰ পৰা দল ঘাঁহটো আনি দিওঁ, সেইটোও খায়। হ'লেও আপোনাৰ যিহেতু আৰু কলপাতটো দিলে ভাল, আৰু গ্ৰাছ কাপৰ যিটো মানে বিস্তাৰটো সেইটো আপোনাৰ ৰৌ মিৰিকাও কিছু খায়, সেইকাৰণে গ্ৰাছ কাপটো আমি কলপাতটো দিওঁ। কলপাতটো দিওঁ। হয়, গতিকে এনেই ধৰক মাছ বছৰেকত কিমান ডাঙৰ হয় বাৰু এনেকৈ যে খাদ্য প্ৰয়োগ কৰে? এইটো আপোনাৰ আপোনাৰ গ্ৰাছ কাপ আপোনাৰ 2 কেজিলৈকে হয়, ভকুৱা 1.5 কেজিলৈকে হয়, ৰৌ আপোনাৰ প্ৰায় 700-800 গ্ৰাম হয়, আৰু আমুৰ কাপটো আপোনাৰ 2-2.5 কেজিলৈকে হয়, আৰু চিলভাৰ কাপ, আপোনাৰ কমন কাপ এইবিলাক আপোনাৰ 2.5 কেজিলৈকে হয়, 2-2.5 কেজি এনেকৈ হয় বছৰত। গতিকে ধৰক প্ৰায় 1 হেক্টৰ পানীকালি পুখুৰীত এনে কিমানমান মাছ উৎপাদন? 1 হেক্টৰ পানীকালিত আমি 7,000-ৰ পৰা 8,000 পোনা এৰি দিওঁ। হয়। আৰু এনে উৎপাদন কিমানমান হয়? উৎপাদন আমাৰ হয় প্ৰায় আপোনাৰ 8,000-10,000 কেজিলৈকে হয়। আপোনাৰ 100 কুইণ্টেল মাছ প্ৰডাকশ্যন হয় আৰু 1 হেক্টৰত পাৰ ইয়াৰ। ইমানখিনি কৰিব পাৰে? 100 কুইণ্টেল প্ৰডাকশ্যন হয়। গতিকে ধৰক তাৰ কাৰণে আৰু কি ব্যৱস্থা লয় বাৰু তাৰ কাৰণে? আমি চূণটো মাৰিব লাগিব, পুখুৰীত চূণ মাৰিব লাগিব, বা আপোনাৰ পোনা মিলাৰ আগতে ব্লিচিং পাউডাৰ দি পুখুৰীটো চেনিটাইজেশ্যন কৰিব লাগিব, চূণ মাৰিব লাগিব, পটাছ মাৰিব লাগিব। চূণটো প্ৰতি মাহে মাৰিব লাগে। প্লাছ আমি জৈৱিক সাৰ হিচাপে আমি গৰু গোবৰটো ইউজ কৰোঁ, যিহেতু ৰাসায়নিক সাৰটো আমি নিদিওঁ, গৰু গোবৰটো ইউজ কৰোঁ। সেইখিনিয়ে প্ৰচেছ, সেই বস্তুখিনি দি আমি মাছৰ পোনা এৰি দিওঁ। কোনো ৰাসায়নিক সাৰ নিদিয়ে? ৰাসায়নিক সাৰটো ইউজ নকৰোঁ আমি, ৰাসায়নিক ইউজ নকৰোঁ। হয়, গতিকে এই ধৰক চাউলৰ মল, খলিহৈ আৰু প্ৰবায়টিক, আৰু আমি মাকৈ গুড়িটো মাজে মাজে ইউজ কৰোঁ, যিটো মাকৈ এইটো আপোনাৰ গ্ৰাইণ্ডিঙত একদম গুড়ি কৰি লওঁ, সেইটো ইউজ কৰোঁ। ইয়ালৈকে একেলগে মিলাই দিওঁ, আৰু পাৰিলে আপোনাৰ এই মাছৰ গুড়িটো দিলে ভাল, সেইটো কেতিয়াবা দিওঁ, আৰু ৰেগুলাৰ ইউজ নকৰোঁ, সেইটো আমি মাজে মাজে দিওঁ মাছৰ গুড়িটো। মুঠতে আপোনাৰ এইটো উদ্দেশ্য যে কম খৰচত আমি যে কামটো কৰিব পাৰোঁ, আৰু নহ'লে আমাৰ কমাৰ্চিয়েল ফিডটো ইউজ কৰিলে আমাৰ কষ্টিংটো বাঢ়ি যায়। সেইটো কৰিব লাগিব, কিন্তু আমি এইটো কম কৰোঁ, 40% কৰোঁ, আৰু এইটো আমি 60% ইউজ কৰোঁ। হয়, এনেকুৱা কৰোঁ। গতিকে এনে ধৰক আপোনাক দেখি শুনি এনে ওচৰত পৰ্যটক মানা কৰিছে, আজিকালি চব মানুহে কৰিছে, ইয়াতো বহুত মানুহে কৰিছে, এনেকৈ কৰি আছে আজিকালি। গতিকে এনে আপুনি কি ক'ব বিচাৰে আমাৰ যিখিনি নিবনুৱা যুৱক যুৱতী আছে? মইতো ভাবোঁ এতিয়া মাছত বহুত পইচা আছে, মাছত ধন, মাছৰ স্বাস্থ্য গোটেই মাছতে আছে। আমি আমাৰ নিবনুৱাবিলাক ওলাই আহিব লাগে। আমাৰ অসমত এনেও পতিত জলাশয় বহুত পৰি আছে, তেওঁলোকে ডেভেলপ কৰক, আৰু এই ক্ষেত্ৰত গভৰ্ণমেণ্টেও মই ভাবোঁ বহুত সহায় কৰিছে আজিকালি। তেওঁলোকে ডিপাৰ্টমেণ্টত যাওক, মীন বিভাগ আছে, মীন বিভাগত যাওক, সেনেকৈ তেওঁলোকে কৰি এটা গোট হৈ লওক, গোট হৈ তেওঁলোকে নিৰ্দিষ্ট এই মাটি কিছুমান লৈ ডেভেলপ কৰক। মই ইয়াত পইচা আছে, প্লাছ নিজেও ভাল, আৰু ভাল এটা ভাল সংস্থাপন পাব। আৰু এখন উন্নত মানদণ্ডৰ মীন পামৰ বাবে নাৰ্চাৰী আৰু ৰিয়াৰিং পুখুৰী থকাটো নিতান্তই প্ৰয়োজনীয়। নাৰ্চাৰী পুখুৰীত মীন পোনাখিনি কিছু ডাঙৰ কৰি ৰিয়াৰিং পুখুৰীত আঙুলি সদৃশ কৰি তোলা হয়। ইয়াৰ পাছত ভঁৰাল পুখুৰী বা ষ্টকিং পুখুৰীত পোনাখিনি মেলাৰ ব্যৱস্থা কৰা হয়। নাৰ্চাৰী আৰু ৰিয়াৰিং পুখুৰীৰ ব্যৱস্থাপনা সন্দৰ্ভত আদৰ্শ মীন পালক তথা সমাজসেৱক ভৈৰৱ চন্দ্ৰ তালুকদাৰে তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয়। আমি দেখিছোঁ এই মীন পামখনত
বহুতকেইটা নাৰ্চাৰী পুখুৰী আছে হয় এই পুখুৰী পাৰে পাৰে এনে নেটৰ কিয় ব্যৱস্থা কৰিছে বাৰু নেটৰ ব্যৱস্থা এইটো কাৰণে কৰা হৈছে আপোনাৰ মানে সৰু সৰু পোনাবিলাক থাকে আপোনাৰ ইয়াত সাপ ভেকুলী যথেষ্ট পৰিমাণে আপোনাৰ আছে সেইবিলাক গ'লে আপোনাৰ গোটেই মাছৰ পোনাবিলাক নষ্ট হৈ যাব খাই দিয়ে তাৰ তাৰ কাৰণে কাৰণে আপোনাৰ এইটো ছেফটিৰ কাৰণে গোটেই নাৰ্চাৰীটোতে আপোনাৰ মানে কাভাৰিং কৰি নেটৰ ব্যৱস্থা কৰা হৈছে হয় আৰু দেখিছোঁ আমি নাৰ্চাৰী পুখুৰীবিলাকৰ ওপৰত ধৰক ৰছী টানি টানি দিছে সেইটো আপোনাৰ মাছ ৰখা চৰাই আৰু আপোনাৰ বগলী আৰু আপোনাৰ মানে ভোকলেও আপোনাৰ আহি আপোনাৰ কেতিয়াবা কেতিয়াবা পৰে সেইটো যাতে আপুনি সোমাই যাব নোৱাৰে ডাইৰেক্ট সেইটো ছেফটিৰ কাৰণে দিয়া হৈছে ওপৰত তেনেকৈ ওপৰৰ পৰা ৰছী টানি ডাইৰেক্ট দিছে সোমাই যাব নোৱাৰে চৰাইবিলাক হয় আৰু এনে ধৰক আপুনি কিছুমান শব্দৰো ব্যৱস্থা কৰিছে হয়। এতিয়া ধৰকচোন তাত শব্দৰ ব্যৱস্থা কৰিছে সেইটো কিহৰ কাৰণে কৰিছে বাৰু সেইটো আপোনাৰ মানে চৰাইবিলাক আহিলে যাতে আপোনাৰ মানে দূৰৰ পৰা ঘাণ্টি বজালে উৰি যাব পাৰে যাতে ইয়াত পুখুৰীত পৰিব নোৱাৰে পুখুৰীত পৰিলে আপোনাৰ তো সিহঁতে আপোনাৰ মাছ খাব যেনেকৈ সোমাই যাব গতিকে সেইটো ব্যৱস্থাৰ কাৰণে আপোনাৰ এই ঘাণ্টিৰ ব্যৱস্থাটো কৰা হৈছে হয় আৰু পুখুৰীবিলাক ধৰক সৰু সৰু কৰিছে আৰু কেইবাটাও কৰিছে ইয়াৰ কাৰণে কি সুবিধা হৈছে বাৰু এইটো সুবিধা আপোনাৰ মানে এইটো নাৰ্চাৰী আপোনাৰ পোনা আনিও ইয়াত মানে দিয়া হয় নাৰ্চাৰীৰ পৰা আপোনাৰ 3 মাহ 6 মাহ আপোনাৰ থকাৰ পিছত আপোনাৰ যেতিয়া আপোনাৰ 200 গ্ৰাম আপোনাৰ 180 গ্ৰাম হোৱাৰ পিছত আপুনি শ্বিফ্ট কৰি দিয়া হয় বেলেগত দিয়া বেলেগ তাৰমানে মেনেজমেণ্টৰ সুবিধাৰ কাৰণে আপোনালোকে এই নাৰ্চাৰী ৰিয়াৰিং পুখুৰীবিলাক সুবিধাৰ সৰু কাৰণে সৰু এইটো কৰা কৰিছে হৈছে হয় এনে কি মাছৰ পোনা ৰাখিছে বাৰু আপোনাৰ ইয়াত আপোনাৰ ৰৌ আছে ভোকা আছে কাটলা আছে আৰু উন্নত প্ৰজাতিৰ মাছো আপোনালোকে অন্য ৰাখিছে প্ৰজাতিৰো আছে আপোনাৰ চান্দা আছে আপোনাৰ আমুৰ কাৰ্পো ৰাখিছে আমুল ক্লাবো আছে গতিকে এনে ধৰক সামগ্ৰিক আপোনালোকৰ মানে আমি কিছুমান হিউম পাইপো ৰাখিছে এইটো নাৰ্চাৰী পুখুৰীৰ পৰা আনটো নাৰ্চাৰী পুখুৰীলৈ এইটো কিয় ৰাখিছে বাৰু এইটো আপোনাৰ মেইন ৰখা হৈছে আপোনাৰ ধৰক ইয়াত আপোনাৰ বিশেষকৈ আপোনাৰ বানপানী হ'লে পানী যদি আপোনাৰ অভাৱ হৈ যায় আপোনাৰ সেইটো সোমাই ফেলে যাতে আপোনাৰ এই পানীটো নষ্ট কৰিব নোৱাৰে যিখিনি পৰিমাণৰ পানী লাগে সোমাই আহিলে পাৰটো ভাঙি নাযাব সেইটোৰ কাৰণে এইটো ব্যৱস্থা কৰা হৈছে তাৰমানে পানী ধৰক বাৰিষা পানীৰ বেলেঞ্চ এটা ৰখাৰ কাৰণে সমতা এটা ৰখাৰ কাৰণে ছেফটিৰ কাৰণে আপোনালোকে ইনলেট আউটলেটৰো ব্যৱস্থা ৰাখিছে গোটেই বস্তুখিনি আপোনালোকে ধৰক বিজ্ঞানসন্মতভাৱে কৰিছে আৰু গতিকে ধৰক কেইটামান নাৰ্চাৰী পুখুৰী আছে আপোনালোকৰ ইয়াত 4টা আছে 4টা আছে তাত ধৰক উন্নত প্ৰজাতিৰ মাছ পোনা বিভিন্ন ৰাখিছে প্ৰজাতিৰ আপোনাৰ মাছ আনি ইয়াত আপোনাৰ নাৰ্চাৰীত আপোনাৰ প্ৰথমতে কৰা হয় তাৰপিছত যেতিয়া আপোনাৰ মানে 100 গ্ৰাম ডাঙৰ হ'ব আৰু পোনা ডাঙৰ সেই ডাঙৰখিনি আকৌ ডাঙৰ পুখুৰীবিলাকত মেলি দিয়ে চিফ্ট কৰি দিয়া আৰু এনে খাদ্য হিচাপত কি খাদ্য দিয়ে তাত খাদ্য আপোনাৰ হেৰি দি আছে চাউলৰ মল দিয়া আছে আপোনাৰ খলিহৈ হৈ পায় খলিহা এইবিলাক আপোনাৰ চব ৰাতিপুৱা আৰু আবেলি দিয়ে ৰাতিপুৱা আবেলি 2 টাইম দিয়ে আৰু দিয়া হয় এনেই ধৰক ইয়াৰ পৰা পোনা আপোনালোকে বাহিৰত বিক্ৰী কৰে নেকি নাই আমি পোনা বিক্ৰী কৰোঁ মানে আমাৰ ইয়াত বৰ্তমান আমি এতিয়া আৰম্ভণিয়ে কৰিছোঁ গতিকে যদি আপোনাৰ ভৱিষ্যতে তেনেকৈ আমি বাহিৰত বিক্ৰী কৰাৰো ব্যৱস্থা ৰাখিছে যদি তাৰমানে ধৰক অতিৰিক্ত হয় সেই অতিৰিক্তখিনি ব্যৱস্থা কৰোঁ আমাৰ পুখুৰীত আতি যিখিনি আপোনাৰ ৰৈ যোৱাৰ পিছত এক্সাইজ হ'ব সেইখিনি আপোনাৰ মানে বাহিৰত ব্যৱস্থা কৰা বৰ্তমান আপোনালোকৰ এই মীন পামখনৰ লগাখিনি আপোনালোকে ইয়াতে আছে ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো বহুতো পৰিত্যক্ত জলাশয় আছে যিবোৰ মীন পালনৰ বাবে উপযোগী কৰি তুলিব পাৰি বিভিন্ন সংবাদ মাধ্যম আৰু দূৰদৰ্শনৰ জৰিয়তে মীন পালনৰ লাভালাভ অনুধাৱন কৰি বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী অতুল বড়োৱে পুত্ৰ ৰাহুল বড়োৰ লগত আৰম্ভ কৰা দৈ হাছান নামৰ মীন পাম্প ছ'চাইটিখন প্ৰতিষ্ঠা কৰি স্থানীয় কিছু যুৱকক সংস্থাপিত কৰাৰ লগতে ভৱিষ্যতে এখন সৰ্বাংগ সুন্দৰ মীন পাম্প গঢ়ি তোলাৰ পোষকতা কৰি এনেদৰে কয় আপোনালোকে এই যে মীন পাম্প কৰিছে হয় এই মীন পাম্পখন এনেই কিছুমান ছ'চাইটিৰ নামত কৰিছে হয় আমাৰ ছ'চাইটিৰ নাম হ'ল দৈ হাছান ছ'চাইটি দৈ মানে পানী হা মানে মাটি চান মানে সূৰ্য গতিকে ইয়াত বহুত সূৰ্যটো খুব ধুনীয়াকৈ ছানছেট হয় সেইকাৰণে সেই নামেৰে আমি ৰাখিছোঁ আৰু হয় এই যে ধৰক মীন পালন কৰিলে আগতে এনেকুৱা মাটিবিলাক কি পৰিত্যক্ত আছিলে নেকি মাটি ইয়াতে আমাৰ বানপানী হৈছিলে আমি আগতে খেতি বাতি কৰিছিলোঁ কিন্তু ইয়াতে খেতি ভাল নহয় বানপানী আহে গতিকে আমি সেইকাৰণে ভাবিলোঁ যে মাটিখিনি পৰি থকাতকৈ আমি এটা ফিচাৰী খুলি দিওঁ গোটেইবিলাকে লগ লাগি এটা ছ'চাইটি বনাই পেলাই আমি প্ৰায় ইয়াতে 100 বিঘা আমি খেতি মানে ফিচাৰী কৰিছোঁ তাৰমানে এই যে 100 বিঘাত ধৰক মীন পালন কৰিছে তাৰমানে এইবিলাক সাধাৰণতে পৰিত্যক্ত আছিলে আৰু হয় ল' লেণ্ড আছিলে এইটো আমি এতিয়া
চাইণ্টিফিক হিচাপে আমি ফিচাৰীটো কৰিছোঁ। হয়। ইয়াৰ লগতে আমি এগ্ৰিকালচাৰো কৰিছোঁ। হয়। প্ৰায় আমি কলগছ আমি 1000 লগাইছোঁ, অমিতা গছ প্ৰায় 700 লগাইছোঁ। এনে কি অমিতা গছ ৰুইছে? অমিতা আমি ৰেড লেডি বুলি কয় হুম, আৰু লোনাৰ বুলি কয়। হুম, আপোনালোকে দেখা পাইছেই, গোটেই চালে গম পাব। হয়। আৰু এনে কল কি জাতৰ কল ৰুইছে? কলটো আপোনাৰ সেয়া G9 ৰেড বানানা লগাইছোঁ আৰু G9 লগাইছোঁ। গতিকে পুখুৰীৰ পাৰবিলাকত আপোনালোকে সুন্দৰভাৱে এনেকৈ কল, অমিতা এইবিলাক ৰুইছে। কলগছ লগাইছোঁ। হয়। আৰু আমি দেখিছোঁ আপোনালোকে ধৰক নাৰ্চাৰী, ৰিয়াৰিং এই হয়। পুখুৰীবিলাকো বনাইছে। হয় হয়। এনেই ধৰক তাত কি মাছৰ পোনা আনি ৰাখে নেকি? মাছৰ আমি পোনা আনিছোঁ, বাহিৰৰ পৰা আনিছোঁ, আমি ঝাৰখণ্ডৰ পৰাও আনিছোঁ আৰু বেংগলৰ পৰাও আনিছোঁ, লোকেলেও কালেক্ট কৰিছোঁ, কৰি পেলাই আমি নাৰ্চাৰীটো কৰিছোঁ। উন্নত মানদণ্ডৰ উন্নত পোনা- মানদণ্ডৰ, হয়। খুব আৰু ভাল। আমি দেখিছোঁ যে আপোনালোকে পুখুৰীত ধৰক ৰূপচন্দা মাছো ৰাখিছে। হয় হয়। এই মাছৰ আপোনালোকে প্ৰতিপালন কৰিছে নেকি? প্ৰতিপালন কৰি আছোঁ, আপোনালোকে দেখিছেই। কচ মাছ আছে, ৰূপচান্দা আছে, এইবিলাক মাছৰো ধৰক বজাৰ চাহিদা আছে। বহুত বজাৰ নিশ্চয় চাহিদা আছে। গতিকে ধৰক এনে ধৰক ডাঙৰ ডাঙৰ পুখুৰী, যিবিলাক ডাঙৰ পুখুৰী, সেই পুখুৰীবিলাকত এনে কিমান এৰিয়া বাৰু এনে ধৰক ডাঙৰ পুখুৰীবিলাক? ডাঙৰ পুখুৰী আমাৰ 9 বিঘা লৈ আছে। এটা পুখুৰী 9 বিঘা আছে, কিছুমান 8 বিঘা আছে, কিছুমান 7 বিঘা আছে, কিছুমান 6 বিঘাও আছে। হয়। সেনেকৈ কৰি বহুতকেইটা পুখুৰী আছে। পুখুৰীবিলাক ধৰক বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিছে, কিন্তু পুখুৰীৰ পাৰবিলাকো খহি যোৱা নাই। হয় হয়। তাৰ কাৰণে এনে কি ব্যৱস্থা লৈছিল বাৰু? নাই, আমি এইটো আমাৰ বিজ্ঞানসন্মতভাৱে কৰিছোঁ। মোৰ ল'ৰা যিহেতু আৰ্কিটেক্ট, তো গতিকে তেওঁ ৰাহুল বড়ো, তেখেতৰ নাম ৰাহুল বড়ো, তেখেতে এইটো প্লেনটো বনাইছে, ধুনীয়াকৈ প্লেন বনাইছে, আপোনালোকে দেখাই পাইছে। হয়। গতিকে যিটো বাৰ্ণ আৰু শ্লোপ, হয়। এইটো আপোনালোকে পুখুৰীবিলাক বান্ধটো আমি তেখেতৰ আমাৰ আৰ্কিটেক্ট মতে বনাইছোঁ। এইটো 45 এংগুলত মানে এইটো কৰিছে। আৰু নিশ্চয় দেখা পাইছে চাইডে চাইডে আমাৰ ফুটপাথৰ নিচিনা আছে, খোজকাঢ়িব পাৰে, মাছ মাৰিব পাৰে ভালদৰে। হয়। আৰু পানী তাৰমানে ধৰক বেলেঞ্চ এটা ৰখাৰ কাৰণে প্ৰতিটো পুখুৰীতে আমাৰ পাইপলাইন আছে বেলেঞ্চটো ৰাখিবৰ কাৰণে। যেতিয়া বাহিৰৰ পানী আহি যায়, আমাৰ পানী কম থাকিলে এই ভিতৰৰ পানী আমি সোমাই দিওঁ, তে বেলেঞ্চটো ৰাখিবৰ কাৰণে আমি এইটো পাইপটো দিয়া হৈছে। তাৰমানে আগমন নিৰ্গমন নলীৰ ব্যৱস্থা ৰাখিছে আপোনালোকে, বস্তু ৰাখিছে। গতিকে এই যে ধৰক আপোনালোকে মীন পালনৰ কথা যে ভাবিলে, এইটো মানে ধৰণৰ কিয় ভাবিলে আপোনালোকে যে মাছ পালন অন্য ধৰক খেতি বাতিতকৈ বা হেৰিতকৈ? খেতি বাতিতটো আমি কৰিছিলোঁ আগতে, কিন্তু সিমান ছাকচেছফুল হ'ব নোৱাৰিলোঁ। সেইকাৰণে ভাবিলোঁ নে আমি এইটো ফাৰ্মিং কৰি দিলে ভাল হ'ব, আৰু ইয়াতে মীন পালন কৰাটো আমাৰ কাৰণে উচিত হ'ব। যিহেতু ওচৰে পাঁজৰে মীন পালন কৰিছে, তেওঁলোকেও ছাকচেছফুল হৈছে, সেইকাৰণে আমি এইটো ডিচিশ্যনটো ল'লোঁ। অকল মাছ উৎপাদনতে সীমাবদ্ধ নাথাকি এখন আদৰ্শ সমন্বিত মীন পাম স্থাপনৰ পোষকতা কৰা এই বিশিষ্ট ব্যৱসায়ীজনে অদূৰ ভৱিষ্যতে মৰিগাঁও জিলাৰ মনহা অঞ্চলৰ বৰনলনি পথাৰত এখন জলজ পৰ্যটন কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰিছে। প্ৰায় 2 কোটি লোকক সংস্থাপন দিয়াৰ ব্যৱস্থা ৰখা এই মীন পামখনত বৰ্তমান প্ৰায় 10জন স্থানীয় যুৱকক স্বনিয়োজন দিব পৰা গৈছে। এই মীন পামখনত সংস্থাপিত যুৱকসকলে তেওঁলোকৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। আপোনালোকে এই মীন পামখনৰ লগত জড়িত আছে? জি আছো। কেতিয়াৰ পৰা জড়িত আছে বাৰু? বহুত দিন ধৰি ইয়াতে জড়িত আছে। আছে। হয়। আপোনালোকৰ পৰিয়ালবিলাক ধৰক ইয়াৰ ইনকামৰ পৰাই চলি আছে? জি চলি আছে। কেইজনমান আছে আপোনালোকে? ইয়াতে 10-12জন মানুহ আছে। আমি এনে কি কাম কৰে? আমি এই মাছ দি আছোঁ, এইবিলাকে মাটি পেলাই আছে, মাটি সমান কৰি আছোঁ, এই গছৰ পানী দি আছোঁ, এই ফুলবিলাক লগাই আছোঁ, এই মাটি পেলাই দি আছে, এইবিলাক সমান কৰি দি আছোঁ, পাৰবিলাক যাতে খহি নাযায়। তাৰপিছত গছ গছনি আছে, এইবিলাক পানী দি আছোঁ। তাৰ বাবে ধৰক মাহিলী আপোনালোকে পাৰিতোষিক পায় আৰু? গতিকে এই মীন পামখনৰ দ্বাৰা আপোনালোকৰ পৰিয়ালবিলাক চলি আছে? চলি আছে। আপোনালোকে ধৰক এনে কাম কৰি আপোনালোকে সুখী নে বাৰু ইয়াতে? সুখী। এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ পৰিত্যক্ত জলাশয়সমূহ বিজ্ঞানসন্মতভাৱে মীন পালনৰ উপযোগী পুখুৰীলৈ ৰূপান্তৰ কৰিলে ৰাজ্যখন মাছ উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ অৰ্থনৈতিক বুনিয়াদ টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস
কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।